নমস্কাৰ জয় আই অসম পুন প্ৰথমে মই সমূহ বিষয়ববীয়াসকলক সমূহ অসমৰ ভূমিপুত্ৰসকলক আৰু সমূহ মোৰ সাবস্ক্ৰাইবাৰসকলক পুন প্ৰথমে মই শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু মই ৰাইজসকলক কৈছো যে মোৰ এই চেনেলটোত আপোনালোকে বীৰ লাচিত সেনা অসমৰ সংগঠনটিৰ যিবোৰ সজাগতা অভিযান আছে সকলোবোৰ এই চেনেলটোত পাব গতিকে যিবোৰে এতিয়ালৈকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া নাই সকলোকে মই অনুৰোধ জনাইছো তেওঁলোকে যেন সাবস্ক্ৰাইব কৰি দিয়ে কিয়নো বীৰ লাচিত সেনা অসম সংগঠনটো আমি বহুত দূৰলৈ লৈ যাব লাগিব নহয় জানো তেতিয়াহলে আমি এই ভিডিওটো বনোৱাৰ দুটা কাৰণ আছে এটা কাৰণ আছে কেইদিনমান আগত আপোনালোকে নিশ্চয় গম পাইছে যে যোৰহাটৰ তিতাবৰ অঞ্চলত মাধৱপুৰ অঞ্চলত তাৰ এটা অমানৱীয় ঘটনা সংঘটিত হয় যিহেৰ কাৰণে এঘৰীয়া কৰে এঘৰ মানুহক কিহৰ কাৰণে যে সেই মানুহ ঘৰে মদ্যপান কৰি সমাজৰ লগত কাজিয়া কৰিছিল তাৰপিছত সমাজে সেই মানুহ ঘৰক এঘৰীয়া কৰি থৈ দিছিল কিন্তু সেই মদ্যপান কৰা ব্যক্তিজনেও কিন্তু সমাজৰ আগত তামোল পান দি ক্ষমা প্ৰাৰ্থনা বিচাৰিছিল শেষত তেখেতৰ মৃত্যু হয় আৰু মৃত্যুৰ পিছতো তেখেতৰ আই মাতৃগৰাকীয়ে ৰাইজৰ আগত তামোল পান দি সেৱা জনায় যাতে আমাৰ অপৰাধবোৰ ক্ষমা কৰি দিয়ে কিন্তু সেই ৰাইজখনৰ কোনো এজন ব্যক্তি সেই দিনাখন তেখেতৰ মৃত্যুৰ দিনাখন ওলাই নাহিল এইবোৰ কিহৰ নিয়ম এই চাওক যেতিয়া কোনো ৰাইজ ওলাই নাহিলে আজি আমাৰ সোশ্যাল সাইটত সেই গাঁওখনৰ প্ৰতি কিমান এটা বেয়া ভাৱ হৈ আছে সকলো এটাই কথা কৈ আছে সেই গাঁওখনত কি শিক্ষিত মানুহ নাই নেকি গতিকে মই অনুৰোধ জনাইছো এইবোৰ ঘটনা যাতে দ্বিতীয়বাৰ নঘটে কাৰণ মানুহৰ মৃত্যুৰ পিছত সকলো দুখ নাইকিয়া হৈ যায় যে নহওক মই এই ভিডিঅ'ৰ বনোৱা এটা কথা আছে কিয় কাৰণে কোনো যদিও নাহে আমাৰ বীৰ লাচিত সেনা অসম সংগঠনটোৰ যিবোৰ আমাৰ বিষয়ববীয়াসকল আছে তাত গৈ তেওঁলোকে উপস্থিত হয় আৰু সকলোখিনি তেওঁলোকে কাম কৰে গতিকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো মোৰ ভ্ৰমণ অসমে মই সমূহ আমাৰ যিবোৰ সৈনিক তাত গৈছিলে গতিকে তেওঁলোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু মই সকলোকে কৈছো যে আপোনালোকে এইবোৰ কাম কেতিয়াও নকৰিব বলক আমি ভিডিঅ'টো আৰম্ভ কৰো আৰু আমাৰ সেই সৈনিকসকলে যিটো কাম কৰিছিলে সকলোখিনি নীতি নিয়ম কৰিছিলে মই ভিডিঅ'টো আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম ধন্যবাদ চাই থাকিব ভিডিঅ'টো জয় আই অসম বোমা আপোনাৰ আজি 3 দিনৰ যিটো তিলনি সেইটোতো ইতিমধ্যে আমাৰ ফালৰ পৰা আপোনাক যিখন পাৰোঁ আমি কৰি দিলোঁ গতিকে আপুনি অনুৰোধ জনাইছে যে 10 দিনীয়াটো যেনেকৈ আমি পাৰোঁ কৰিব লাগে কৰি দিম তাৰপিছৰ যিটো কাজকৰ্ম সেই কাজকৰ্ম আমি কৰিম আৰু ইতিমধ্যে আমাৰ এই বৰ্তাকে দায়িত্ব দিছোঁ বৰ্তাই সকলোখিনি যা যোগাৰ কৰিব কি ক'ত লাগে আমি বস্তুখিনি আনি দিম আৰু আপুনি কেতিয়াও অকলশৰীয়া অনুভৱ নকৰিব আমি বীৰ লাচিত সেনা অসম সদায় আপোনাৰ লগত আছোঁ থাকিম আপুনি অকলশৰীয়া কেতিয়াও অনুভৱ নকৰিব আপোনাৰ এটা পুত্ৰহে ভগৱানে লৈ গৈছে বীৰ লাচিত সেনা অসমৰ গোটেই পৰিয়ালটো আপোনাৰ কাষত আছোঁ আপুনি চিন্তা নকৰিব হ'ব হ'ব দিয়ক বীৰ লাচিত সেনা অসম জিন্দাবাদ